মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি আমি সিৰিজ নম্বৰ 1ত কুৱেশ্যন এনসাৰৰ সিৰিজ নম্বৰ 1ত পেজ 6 পেজ 10 আৰু পেজ 13ৰ কুৱেশ্যন বিলাক আলোচনা কৰিছো। আজি হ'ব পেজ 14ৰ অনুশীলনী কুৱেশ্যন বিলাক। তো প্ৰথম কুৱেশ্যনটো কি আছে তোমাৰ দিছে কি তলত চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত অপচন যিকোনো চাৰিটাৰ ভিতৰত এটা বাছি উলিয়াব লাগে। প্ৰথমটো দিছে কি তোমাক lead oxide plus carbon। Question 1 option is lead oxide plus carbon। होइसे कि lead plus carbon dioxide। ইয়াত অশুদ্ধ উত্তৰটো লাগে তোমাক। অপচন দিছে কি lead বিজাৰিত হৈছে। সোয়া ইয়াত আমি জানো কি বিক্রিয়ক পদাৰ্থৰ পৰা জাৰিত বা বিজাৰিত হয়। তোমাৰ প্ৰথম অপচনটো দিয়া আছে lead বিজাৰিত হৈছে, whereas lead টো তোমাৰ কোনফালে আছে সোঁফালে আছে। গতিকে lead বিজাৰিত হোৱাৰ প্ৰশ্নটো উত্তৰটো অশুদ্ধ। তাৰ পিছত কৈছে কি সেকেন্ড অপচনত কৈছে কি কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। কাৰ্বন ডাই অক্সাইড আছে কোনফালে বিক্ৰিয়াজাত পদাৰ্থৰ ফালে আছে। গতিকে এইটো অশুদ্ধ হয়। অপচন গতিকে কোনটো হ'ব তোমাৰ অপচন হ'ব 1 কি হৈছে বিজাৰিত হৈছে আৰু কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। এই দুয়োটাই অশুদ্ধ। এনসার হ'ব 1 এ আৰু বি। সেকেন্ড দিছে কি ফেরিক অক্সাইড প্লাস এলুমিনিয়াম। নাম্বার 2 আছে কি ফেরিক অক্সাইড প্লাস এলুমিনিয়াম হইছে কি এলুমিনিয়াম অক্সাইড প্লাস আয়রন। ইয়াত এলুমিনিয়ামৰ দুটা পৰমাণু আছে, ইয়াত 2 দিব লাগিব। ইয়াত অক্সিজেনৰ 3টা আছে, আয়ৰনৰ 2টা আছে, গতিকে কি দিব লাগিব 2 দিব লাগিব। এইটো এটা অপচন দিছে তোমাক চাৰিটা, এটা সংযোজন বিক্ৰিয়া, এটা বিযোজন বিক্ৰিয়া, এটা অপহৰণ বিক্ৰিয়া, এটা দ্বি-অপহৰণ বিক্ৰিয়া। তো এনসার কি হ'ব চোৱা এলুমিনিয়াম আয়ৰনতকৈ অধিক সক্ৰিয় ধাতু, যাৰ বাবে এলুমিনিয়ামে আয়ৰনক অপহৰণ কৰি এলুমিনিয়াম অক্সাইড গঠন হৈছে। গতিকে ইয়াৰ এনসাৰটো হ'ব কি ই এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয়। তো এনসার আছে ডি। এইটো এনসার হয় পেজ 14 হয়। এইবাৰ আহা 14 to 15 3 কি কৈছে কি ঘটে যেতিয়া হাইড্ৰক্লোৰিক এসিড লৰগুৰিত কি কৰা হয় যোগ কৰা হয়। শুদ্ধ উত্তৰটো টিক চিন দিব দিছে। কৈছে কি লঘু হাইড্ৰক্লোৰিক এসিডত লৰগুৰি 3 লঘু হাইড্ৰক্লোৰিক এসিড কিহৰ গুৰি লৰ গুৰি ল মানে আইৰন প্লাস হাইড্ৰক্লোৰিক এসিড HCl উৎপন্ন হ'ব কি আইৰন ক্লোৰাইড FeCl2 প্লাস হাইড্ৰোজেন। এতিয়া চোৱা ক্লোৰিন আৰু হাইড্ৰোজেনৰ কেইটাকে পৰমাণু আছে দুটাকে পৰমাণু আছে। গতিকে আমি কি কৰিব লাগিব ইয়াত 2 দিব লাগিব। তো উৎপন্ন হৈছে কি আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ বা ল ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ। তোমাৰ কোনটো অপচনত আছে অপচন এ হাইড্ৰোজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হৈছে। সো এনসার হ'ব এ। পিছে ফৰত কি কৈছে চোৱা যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে। যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি আছিলে জীৱৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ মুঠ ভৰ সংখ্যা সমান তেনেবৰ সমীকৰণক বা তেনেবৰ ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে ভৰৰ নিত্যতা সূত্ৰৰ মতে আমি কি জানো যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও নহয় বিনাশো নহয়, যাৰ বাবে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পৰমাণুৰ মুঠ ভৰ সংখ্যা সদায় কি থাকিব লাগে সমান থাকিব লাগে, যাৰ বাবে ৰাসায়নিক সমীকৰণসমূহ কি কৰিব লাগে সন্তুলন কৰিব লাগে। 4 জীৱৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ
ভৰ সংখ্যা সমান তেনেবোৰ ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এতিয়া যে ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে? ভৰৰ নিত্যতা সূত্ৰ মতে আমি জানো যে ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয় যাৰ বাবে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ মুঠ ভৰ সংখ্যা সদায় সমান হ'ব লাগে। যাৰ বাবে ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব লাগে। এইখিনি হল ইয়াৰ আনসাৰ। তোমাৰ 5 নম্বৰত কি কৈছে? উক্তিসমূহৰ ৰাসায়নিক সমীকৰণৰ ওপৰত লিখি সন্তুলন কৰিব দিছে। তলত কেইবাটা উক্তি আছে। প্ৰথমটো দিছে কি? হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। কি গেছে? নাইট্ৰজেন গেছে কাৰ লগত? হাইড্ৰজেনৰ লগত লগ লাগি এমনিয়া প্ৰস্তুত কৰে। 5 নাইট্ৰজেন গেছ কি? N2 প্লাস হাইড্রোজেন হল H2 প্রস্তুত করেছে কি? এমনিয়া NH3। চোৱা হাইড্রোজেনৰ কি আছে? ইয়াত 3টা পৰমাণু, ইয়াত 2টা পৰমাণু, নাইট্ৰজেনৰ 2টা, ইয়াত 1টা, গতিকে 2 দিলে 2 দিয়াৰ লগে লগে হাইড্রোজেনৰ 2 3 গুণ 6টা পৰমাণু হ'ব। ফলত আমি হাইড্রোজেনৰ পৰমাণু সমান কৰিবলৈ কি কৰিব লাগিব? ইয়াক সমতুল কৰিব লাগিব। ইয়াত কিমান দিব লাগিব? 3 দিব লাগিব। এটো সমতুল হৈ গল। বিত আছে কি? হাইড্রোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। হাইড্রোজেন সালফাইড বায়ুত দাহিত হৈছে, মানে জুই জ্বলাত কোনে সহায় কৰে? অক্সিজেনে সহায় কৰে। গতিকে হাইড্রোজেন সালফাইড প্লাস অক্সিজেন সকলে কি? সালফাৰ ডাই অক্সাইড আৰু কি উৎপন্ন হৈছে? পানী উৎপন্ন হৈছে। তো এটো হল A D হাইড্রোজেন সালফাইড H2S প্লাস অক্সিজেন, পানী প্লাস সালফার ডাই অক্সাইড। এতিয়া চোৱা হাইড্রোজেনৰ 2টা কি আছে? অক্সিজেনৰ 2টা, ইয়াত কেইটা আছে? 2টা আৰু এটা 3টা আছে। আমি যদি ইয়াত 2 দিওঁ তেতিয়াহলে কি হ'ব? হাইড্রোজেনৰ 4টা হ'ব, মিলাব লাগিব। 2 দিলো ফৰ এক্সাম্পল, হাইড্রোজেন 4টা হল, ইয়াত 2টা আছে, ইয়াত 2 দিব লাগিব। সালফাৰ 2টা হল, ইয়াত কিমান দিব লাগিব? 2 দিব লাগিব। অক্সিজেন 2 2 গুণ 4
আৰু 2 6 অক্সিজেনৰ ইয়াত কি দিব লাগিব 3 দিব লাগিব সন্তুলন হৈ গ'ল থাৰ্ড আহা বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন কৰে বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট উৎপন্ন কৰিছে কি বেৰিয়াম সালফেট এলুমিনিয়াম ক্লোৰাইড বা এলুমিনিয়াম ক্লোৰাইড প্লাস বেৰিয়াম সালফেট এতিয়া চোৱা এলুমিনিয়ামৰ দুটা পৰমাণু ইয়াত আছে এটা পৰমাণু গতিকে ইয়াত কি কৰিব লাগিব 2 দিব লাগিব এলুমিনিয়াম 2 দিয়াৰ লগে লগে ক্লোৰিনৰ কেইটা হল 2 3 গুণ 6টা হল ইয়াত আছে কিমান দুটা গতিকে বেৰিয়ামৰ আগত কিমান দিব লাগিব 3 বেৰিয়াম কেইটা হল 3টা সফালে বেৰিয়ামৰ লগত কিমান দিব লাগিব 3 এই সমতুল হৈ গল ডি যে পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে পটাছিয়াম ধাতু মানে কে কাৰ সৈতে বিক্ৰিয়া কৰিছে পানীৰ পটাছিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ ইয়াত সব দুটা আৰু এটা তিনিটা হাইড্ৰোজেনৰ কেইটা আছে তিনিটা ইয়াত আছে দুটা গতিকে আমি যদি ইয়াত 2 দিও হাইড্ৰোজেনৰ দুটা আৰু দুটা চাৰিটা হল ইয়াত 2 দিয়া অক্সিজেনৰ দুটা হল ইয়াত অক্সিজেনৰ দুটা পটাছিয়াম দুটা ইয়াত কি দিব লাগিব 2 পটাছিয়ামৰ দুটা এবাৰ সন্তুলন হৈ গল নেক্সট 6 নম্বৰ তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা আগৰ বিলাকত তোমালোকক বাক্য ৰূপত বা শব্দ ৰূপত দিছে এতিয়া কি সমীকৰণটো দি দিছে ডাইৰেক্ট ৰাসায়নিক সমীকৰণটো নাইট্ৰিক এসিড আৰু ক্যালসিয়াম হাইড্ৰক্সাইড নাইট্রিক এসিড প্লাস ক্যালসিয়াম হাইড্রক্সাইড উৎপন্ন করেছে কি সফালে ক্যালসিয়াম নাইট্রেট প্লাস পানি ক্যালসিয়াম নাইট্রেট প্লাস পানি আমি জানো কি এসিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে এতিয়া চোৱা অক্সিজেনৰ 3 দুগুণ 6টা পৰমাণু ইয়াত এটা 7টা পৰমাণু ইয়াত আছে মাত্ৰ 2টা আৰু 3টা 5টা আমি যদি ইয়াত কি কৰো 2 লগাই দিও তেতিয়ালে কি হ'ব 6টা আৰু 2টা 8টা হ'ল আমি যদি ইয়াত 2 এটা 2 দিও তেতিয়ালে কি হ'ব 2টা আৰু 6টা 8টা হ'ল হাইড্ৰোজেন 4টা ইয়াত 2টা আৰু 2টা হাইড্ৰোজেন 4টা নাইট্ৰোজেনৰ 2টা ইয়াতো নাইট্ৰোজেনৰ 2টা ক্যালসিয়াম এটা সমতুল হৈ গল সোডিয়াম হাইড্রক্সাইড হাইড্রোজেন সালফেট সোডিয়াম হাইড্রক্সাইড প্লাস হাইড্রোজেন সালফেট সোডিয়াম সালফেট প্লাস পানি ইয়াত সোডিয়ামৰ 2টা ইয়াত এটা আছে গতিকে 2 দিয়া অক্সিজেনৰ 2টা হল আৰু 4টা 6টা ইয়াত অক্সিজেনৰ কেইটা আছে এটা গতিকে কি দিব লাগিব 2 অক্সিজেনৰ 2টা আৰু 4টা 6টা হাইড্ৰোজেন 4টা হল ইয়াত হাইড্ৰোজেন 2টা আৰু এই 2টা 4টা এইটো সমতুল হৈ গল সোডিয়াম ক্লোৰাইড সিলভাৰ নাইট্ৰেট সোডিয়াম ক্লোৰাইড সিলভাৰ নাইট্ৰেট সফালে কি আছে সিলভার ক্লোরাইড সোডিয়াম নাইট্রেট সিলভার ক্লোরাইড সোডিয়াম নাইট্রেট সোয়া ইয়াত সোডিয়াম ক্লোরাইড ক্লোরিন সিলভার নাইট্রেট সবৰে যজ্জতা মান গতিকে ইয়াত সমতুলে হৈ আছে ইয়াত সমতুল কৰিবলগীয়া একো নাই এনেকে থাকি যাব এইটো নেক্সট বেৰিয়াম ক্লোৰাইড হাইড্ৰোজেন সালফেট ডি নম্বৰ বেৰিয়াম ক্লোৰাইড हाइड्रोजन सल्फेट तो बेरियम सल्फेट हाइड्रोजन क्लोराइड बेरियम सल्फेट प्लस हाइड्रोजन क्लोराइड क्लोरिনৰ 2টা হাইড্ৰোজেনৰ 2টা ইয়াত এটা এটা আছে 2 দিয়ে দিয়াৰ লগে লগে সমতুল হৈ গল তো এইখিনি তোমালোকে সমতুলটো অতি সহজ হয় নিশ্চয় বুজি পাইছা এইবাৰ 7 নম্বৰ লৈ
দিছে কি তলৰ বিক্ৰিয়াবোৰৰ সন্তুলিত সমীকৰণ লিখিব লাগে কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড কেলছিয়াম হাইড্ৰক্সাইড প্লাস কার্বন ডাই অক্সাইড কি উৎপন্ন হব ক্যালসিয়াম কার্বনেট আর পানি উৎপন্ন হব ক্যালসিয়াম কার্বনেট প্লাস পানি H2O ইয়াত দিয়া আছে তো এইবাৰ চোৱা কার্বন অক্সিজেন দুটা চাৰিটা ইয়াত তিনিটা আৰু এটা চাৰিটা হাইড্ৰোজেন দুটা ক্যালসিয়াম এটা বাকি সব সন্তুলন হৈ আছে কৰিব লগা একো নাই তাৰ পিছত ভাবি জিংক প্লাস সিলভার নাইট্রেট জিংক প্লাস সিলভার নাইট্রেট কি হৈছে জিংক নাইট্রেট প্লাস সিলভার জিংক নাইট্রেট প্লাস সিলভার ইয়াত অক্সিজেনৰ 2-3 গুণ 6টা আছে ইয়াত তিনিটা গতিকে এটা 2 বহাব লাগিব সিলভার দুটা হল ইয়াত সিলভাৰ আগত 2 দিব লাগিব সন্তুলন হৈ গল এলুমিনিয়াম প্লাস কপার ক্লোরাইড কি আছে এলুমিনিয়াম প্লাস কপার ক্লোরাইড এলুমিনিয়াম ক্লোরাইড প্লাস কপার তিনিটা ইয়াত দুটা গতিকে কি কৰিব লাগিব আমি যদি ইয়াত 2 বহুৱাও 6টা হ'ব ইয়াত যদি 3 বহুৱাও ক্লোরিন 6টা হল এলুমিনিয়াম দুটা হল ইয়াত এলুমিনিয়াম 2 বহাব লাগিব কপার 3টা হোৱাৰ বাবে ইয়াত কপাৰৰ আগত কি বহাব লাগিব 3 বহাব লাগিব তাৰ পিছত আহা বেৰিয়াম ক্লোরাইড পটাসিয়াম সালফেট বেরিয়াম ক্লোরাইড প্লাস পটাসিয়াম সালফেট বেরিয়াম সালফেট প্লাস পটাসিয়াম ক্লোরাইড বেরিয়াম সালফেট প্লাস পটাসিয়াম ক্লোরাইড ইয়াত পটাসিয়ামৰ দুটা পৰমাণু ক্লোৰিনৰ দুটা পৰমাণু ইয়াত কি দিব লাগিব 2 দিব লাগিব তো 7 নম্বৰ হৈ গল 3rd নম্বৰত কৈছে কি তলত দিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখাৰ প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰিব দিছে এবাৰ 8a কি দিছে প্ৰথমটো পটাসিয়াম ব্রোমাইড একুয়াস হয় বেরিয়াম আয়োডাইড পটাসিয়াম ব্রোমাইড একুয়াস হয় প্লাস বেরিয়াম আয়োডাইড এইটো একুয়াস হয় সফালে কি উৎপন্ন হৈছে পটাসিয়াম আয়োডাইড বেরিয়াম ব্রোমাইড পটাসিয়াম আয়োডাইড প্লাস বেরিয়াম ব্রোমাইড বেরিয়াম ব্রোমাইড এটা হল কঠিন পদার্থ অধোঘাত উৎপন্ন হৈছে তো চোৱা আয়নৰ মাজত বিনিময় ঘটিছে আমি কি জানো যে দুটা পদাৰ্থৰ পৰমাণুৰ আয়নৰ বিনিময় ঘটিলে তাক দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় গতিকে ই এটা কি দ্বি অপহৰণ বিক্ৰিয়া দ্বি অপহৰণ বিক্রিয়া নাইবা যেহেতু ইয়াত বেরিয়াম ব্রোমাইড অধক্ষেপ উৎপন্ন কৰিছে কোনোবাই যদি অধক্ষেপণ বিক্রিয়া বুলিও লিখে তথাপি হৈ যাব নো প্ৰবলেম নাই কিন্তু তোমালোকে দ্বি অপহৰণ বিক্রিয়াটোৱে লিখি দিবা এক্সামত আহিলে জিংক কার্বনেট জিংক অক্সাইড কার্বন ডাই অক্সাইড জিংক কার্বনেট এটো কি হয় কঠিন পদার্থ হয় জিংক অক্সাইড এটো কঠিন পদার্থ প্লাস কার্বন ডাই অক্সাইড এটা গ্যাস হয় সোয়া আসলে জিংক কার্বনেট এটা পদার্থ ভাঙি যদি দুটা বা তাতকৈ বেছি পদার্থ উৎপন্ন হয় তেনেবৰ বিক্রিয়া সংযোজন বিযোজন বিক্রিয়া বুলি কোৱা হয় তো এটো এটা কি বিক্রিয়াৰ উদাহৰণ বিযোজন বিক্রিয়া গতিকে ই হ'ব বিযোজন বিক্রিয়া সি নম্বৰলৈ আহা হাইড্ৰোজেন প্লাস ক্লোরিন হাইড্ৰোজেন ক্লোরাইড হাইড্ৰোজেন এটো এটা গ্যাস হয় ক্লোরিনও এটা গ্যাস হয় হাইড্ৰোজেন ক্লোরাইড উৎপন্ন কৰিছে ইও এটা গ্যাস হয় তো দুটা পৰমাণু আছে হাইড্ৰোজেন আৰু ক্লোরিনৰ গতিকে কিমান হ'ব ইয়াত 2 দিব লাগিব
দুটা পদাৰ্থ বা দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা হলে তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় গতিকে এইটো এটা সংযোজন বিক্ৰিয়া নাম্বার দুটা ম্যাগনেসিয়াম হাইড্রোক্লোরিক এসিড ম্যাগনেসিয়াম সলিড হয় প্লাস হাইড্রোক্লোরিক এসিড HCl এটু একুয়াস সলিউশন হয় জলীয় দ্রব্য ম্যাগনেসিয়াম ক্লোরাইড প্লাস হাইড্রোজেন ম্যাগনেসিয়াম ক্লোরাইড এটু একুয়াস হয় প্লাস হাইড্রোজেন ই এটা গ্যাস হয় সোয়া এটা সক্রিয় মৌল তাতকৈ কম সক্রিয় মৌলটক তার যৌগৰ পৰা অপহৰণ কৰিছে ইয়াত ম্যাগনেসিয়াম হাইড্রোজেনতকৈ অধিক সক্রিয় মৌল গতিকে ই এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ অপহৰণ বিক্রিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন এনসাৰৰ বা প্ৰশ্নোত্তৰ সিৰিজৰ এইটো হল 2 নম্বৰ ইয়াৰ পিছত সিৰিজ নম্বৰ 3 ত আমি বাকি যিকেইটা কুৱেশ্যন আছে সেইকেইটা আলোচনা কৰিম আশা কৰো তোমালোক অতি সহজে বুজি পাবা পৰীক্ষাত তোমালোকক যিকোনো দুটা সন্তুলন কৰিব দিব 2 মাৰ্কস থাকিব কুৱেশ্যন নম্বৰ 4 টো মোস্ট ইম্পৰ্টেন্ট হয় যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি আৰু ইয়াক কিয় সন্তুলন কৰিব লাগে এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ 15 ৰ পৰা এতিয়ালৈকে 2-3 বাৰ আহিছে তো হপ তোমালোকে এইবিলাক ভালদৰে পঢ়িবা ভিডিও এবাৰ বুজি নাপালে আৰু দুবাৰ চাবা কোনো ই নাই তথাপি ভালদৰে আয়ত্ত কৰি লবা তো মৰমৰ ছাত্ৰ ছাত্ৰী আজিলৈ ইমানতে আছো ধন্যবাদ